তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ইয়াত SSCৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিব গৈ আছোঁ। গতিকে তোমালোকে পাৰিলে ভিডিঅ'টো লাষ্টলৈকে চোৱা, তেতিয়া কথাকেইটা নিশ্চয় গম পাবা। আৰু ইয়াত যিকেইটা কথা ক'ম মই অলাগতিয়াল কথা নকওঁ, চ' তোমালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাবা। ফাৰ্ষ্ট যদি টপিকটোৰ কথা কওঁ, তেতিয়াহ'লে এতিয়া বৰ্তমান আমাৰ SSCGDৰ ফিজিকেল আহি আছে, এইটো কথা আমি সকলোৱে জ্ঞাত। গতিকে এতিয়া আমি ধৰি লোৱা ৰানিংটো সকলোৱে আমি প্ৰেক্টিছ কম বেছি পৰিমাণে নিশ্চয় কৰি আছোঁ, ছোৱালী হওক ল'ৰা হওক। কিন্তু এতিয়া কথা হ'ল, এইবাৰ আমাৰ ফিজিকেলৰ ধৰি লোৱা ফিজিকেলটো কেনেকুৱা হাৰ্ড হ'ব নে ইজি হ'ব, তো তাৰ ওপৰত মই প্ৰথম কথাটো কওঁ। চোৱা, প্ৰথমতে হ'ল যোৱা বছৰ আমাৰ যেতিয়া ফিজিকেল হৈছিলে, তেতিয়া আমাৰ জুন মাহ নোসোমাওঁতে আমাৰ ফিজিকেল হৈ গৈছিলে। মানে ইমান গৰমৰ প্ৰকোপ নাছিল, যদিও আছিল ইমান এটা নহয়। কিন্তু এতিয়া তোমালোকে নিশ্চয় দেখিছা, আমাৰ জুলাই টু আগষ্ট, আজিকালি ছেপ্টেম্বৰলৈকে প্ৰায় গৰমটো থাকে। কিন্তু এতিয়া আমাৰ ফিজিকেলটো আগষ্টৰ মাহতে হোৱাৰ চান্স খুব বেছি পৰিমাণে আছে। চ' এতিয়া আমাৰ কি হ'ব, যেতিয়া ৰাতিপুৱাটো হয়, মানে 5টা 5:30 বজাৰ পিছত খুব বেছি পৰিমাণে গৰম এটা লাগে। যদিও ৰ'দটো নোলায়, এটা খুব অসহ্যকৰ গৰম এটা লাগিবলৈ লৈছে। গতিকে তোমালোকে এতিয়া কি নিয়ম শৃংখলা মানি থাকিলে 5 কিলোমিটাৰ ৰানিংটো অনায়াসে ল'ৰা হওক ছোৱালী হওক কোৱালিফাই কৰিব পাৰিবা। ছোৱালী মানুহৰ 5 কিলোমিটাৰ নহয় বাৰু, কিন্তু 1600 মিটাৰেই হওক কেনেকৈ কোৱালিফাই কৰিব পাৰিবা। যিসকলৰ পূৰা কনফিডেঞ্চ আছে, প্ৰেক্টিছ আছে, মই সেইসকলৰ বাবে কোৱা নাই। কিন্তু যিসকলৰ অলপ ডাউট আছে, তো সেই ল'ৰা বা ছোৱালীখিনিৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চ' প্ৰথম কথা হ'ল, তোমালোকে যিটো পৰিমাণৰ গৰম পৰিছে, তো এতিয়া তোমালোকে প্ৰেক্টিছটো খুব বেছি কৰিব নালাগে, মই যদি কওঁ। কাৰণ কিয়, প্ৰথমতে মই ল'ৰাৰ বিষয়টো কওঁ। যেতিয়া 5 কিলোমিটাৰ ৰানিংটো এটা সহজ ৰানিং নহয়। আমাৰ বহুতে ভাবি লয় কি এটা আমাৰ বহুত সহজ ৰানিং। আৰু কি কৰে, বহুতে প্ৰেক্টিছ নকৰাকৈ তাত ৰানিং কৰিব যায়, আৰু ৰানিং কৰাৰ লগতে কি হয়, তাত আমাৰ শিৰামুৰি মাৰি ধৰে। মই বহুত ল'ৰা পাইছোঁ তেনেকুৱা, শিৰামুৰি ধৰে, মানে ভৰিখনত শিৰামুৰি ধৰে, যাৰ বাবে তেওঁ একদম এখন ভৰিয়ে কোনো কাম নকৰা হৈ যায়। আৰু কাম নকৰা হোৱাৰ বাবদ তেওঁ তাত গৈ 5 কিলোমিটাৰ ৰানিংটো যদিও চুচৰি ভাগৰি সোমায়, কিন্তু টাইমটো মেইনটেইন নহয়, যাৰ বাবে ডিছকুৱালিফাই হৈ আহিবলগীয়া পৰ্যন্ত হয়। গতিকে মই তোমালোকক এটা একদম সাধাৰণ ট্ৰিক্স বুলি ক'লে, তোমালোকে এতিয়া ভাটিবেলা ৰানিং কৰাটো বন্ধ কৰি দিয়া। মানে যদি কোনোবাই পাৰা ৰাতি অলপ ধৰি লোৱা 7টা বজাত 7:30 বজাত ৰানিংটো যদি সুবিধা আছে, তেতিয়া কৰিব পাৰা। কিন্তু যিটো 3টা বজা 4টা বজাত 5 কিলোমিটাৰ ৰানিং ফিল্ডত হওক ৰাস্তাত হওক তোমালোকে যদি কৰি আছা, এইটো বাদ দিয়া, এইকেইদিন বন্ধ কৰি দিয়া। গৰমটো যেতিয়ালৈকে আছে, বৰষুণ দিয়াৰ পিছত তোমালোকে কৰিব পাৰা। কিন্তু তোমালোকে কি কৰিবা, এতিয়া ৰাতিপুৱা 4টামান বজাত উঠা, কাৰণ আজিকালি আমাৰ বেলিও সোনকালে ওলাই যায়। গতিকে 4টামান বজাত উঠি তোমালোকে ধুনীয়াকৈ 5ৰ পৰা 6 কিলোমিটাৰ ৰানিংটো কৰা। তো তাত গৈ তোমালোকে দেখিবা, যেনেকৈ নহওক তোমালোকে ফিজিকেল কোৱালিফাই কৰিবা। গতিকে ৰানিংটোৰ কাৰণে ইমান ভয় খাবলগীয়া একো নাই। কিন্তু প্ৰেক্টিছৰ টাইমটো তোমালোকে অলপ সলাই লোৱা। কিয় কৈছোঁ, এইটো তোমালোকে নিশ্চয় গম পাবা। কাৰণ কিয়, যদি আমাৰ ফিজিকেলৰ প্ৰেক্টিছ কৰি থাকোঁতে কেনেবাকৈ গৰম সোমায়, তোমালোকৰ যদি পেটৰ কণ্ডিশ্যন বেয়া হ'ব লাগে, ছোৱালী হওক ল'ৰা হওক, তেতিয়াহ'লে কিন্তু দুৰ্বল হোৱাৰ পিছত তোমালোকে আগষ্ট মাহত গৈ পেলাই ফিজিকেলটো কোৱালিফাই কৰা অকণমান জটিল হৈ পৰিব। চ' মই সেইকাৰণে ক'লোঁ। এতিয়া কথা হ'ল, মোক এটা ইম্পৰ্টেণ্ট কথা সুধি আছিলে এইবাৰ, মানে অসম পুলিচৰ ওপৰত, যে অসম পুলিচৰ এপ্লাইৰ কাৰণে হওক বা আমাৰ ADR এপ্লাই নহয়, আমাৰ এক্সামৰ বাবে আমাক PRC লাগে নেকি? চ' মই একদম স্পষ্টকৈ কৈ দিওঁ, যোৱাকালি আমাৰ নিউজত কথাটো দিছে। চ' বহুতে গম নোপোৱাৰ বাবে মই মোৰ ভিডিঅ'টো দি দিছোঁ। যিসকলে অসম পুলিচ ADR লগত লাগিছে, তেওঁলোকে 1% চিন্তা কৰিব নালাগে। আমাক PRC কোনো কাৰণে দৰকাৰ নাই। তেওঁলোকে ডমিচিয়েল বনাই ল'লেই হ'ল। আৰু এতিয়া নালাগে, সময় আহিব যেতিয়া, তেতিয়া বনাই ল'লে হ'ল। চ' মই এইটো সৰু আপডেট এটা দি দিছোঁ। তাৰপিছত মই কওঁ, আমাৰ এইবাৰ কাট অফৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব। চোৱা, এইবাৰ আমাৰ ফিজিকেলটো যিহেতুকৈ গৰমত হ'ব, মই জানো যোৱা বছৰতকৈ 1% হ'লেও বেছিকৈ এইবাৰ ডিছকুৱালিফাই হ'ব ফিজিকেলত। এইটো কথা মই কোৱাৰ পিছত কোনোবাই বেয়া পালেও উপায় নাই। কিন্তু মই জানো যিটো গৰম আমাৰ যিটো লেভেলত দিছে, যদি আমাৰ সেই গৰমটোৱে ফিজিকেল হৈ থকাৰ অৱস্থাত হয়, তেতিয়াহ'লে নিশ্চয় ডিছকুৱালিফাই যোৱাবাৰতকৈ 1% হ'লেও বেছি হ'ব, যিটোৰ বাবে আমাৰ কাট অফত অভিয়াছলি প্ৰভাৱ পৰিব। চ' কাট অফটো আমাৰ বেছি যোৱা দেখিবলৈ নাপাম চাগৈ, মই আশা কৰোঁ কমেই যাওক। কাৰণ যিখিনিয়ে কষ্ট কৰিছে অলপ চলপৰ কাৰণে, যিখিনি ৰৈ আছে ইমান দিন, চ' হৈ যাওক।
সেইটো বিচাৰোঁ। গতিকে মই এটাই কথা ক'ব বিচাৰোঁ, ছোৱালী হওক ল'ৰা হওক এতিয়া লাহে লাহে ৰানিং কৰি থাকিলেও হ'ব। আৰু বহুত ল'ৰা ছোৱালীয়ে মোক এনেকৈও কৈছে যে দাদা এইবাৰ ৰানিং কৰি অসহ্য হৈ পৰিছোঁ, এতিয়ালৈকে ফিজিকেলৰ ডেটেই দিয়া নাই। চোৱা মই আগতো কৈছোঁ SSCৰ কথা কোনো কাৰণে কোনেও ক'ব নোৱাৰে। মানে মই এইটোৱে কৈছোঁ যিটো ডেট অফিচিয়েলি ডেট যিটো আহে সেইটো কথা কোনো ক'ব নোৱাৰে। কাৰণ কিয় তেওঁলোকে হয়তো কালিলৈ ৰাতিয়ে উলিয়াই দিব পাৰে যে মানে 5 দিনৰ পিছত আমাৰ ফিজিকেল। ৰেডি থাকিলে কোনো বিপদত নপৰা। আৰু মই তোমালোকক এটা কথা ইয়াতে কৈ দিওঁ, ভিডিঅ'টো অকণমান দীঘল হৈ গ'ল, তোমালোকে যদি গোটেইটো চোৱা নিশ্চয় কিছুমান কথা বুজিব পাৰিবা। মেডিকেলৰ কথা আমি পাতি যাম বাৰু, কিন্তু মই এটা কথা কওঁ, NCLখনৰ কথা খুব বেছিকৈ মানে ল'ৰা ছোৱালী মানে বুজি নাপায়। কি মানে বস্তুটো NCLখন কিয় লাগে? চোৱা মই বহুত কৈছোঁ, মই এই কথাটো বহুত আলোচনা কৰিছোঁ আগতো লাইভত হওক, কিন্তু নতুন কিছুমান কেণ্ডিডেট যেতিয়া জড়িত হয় কমেণ্টটো আকৌ কৰে। মই সেইকাৰণে আকৌ কৈ দিছোঁ যে NCLখন আমাক লাগে অনলি অন বুলি যদি মই কওঁ এটা কামতে লাগে, সেইটো হ'ল আমাৰ চেণ্ট্ৰেল কাষ্ট বনাবলৈ তাৰ যিটো এটা নম্বৰ থাকে NCLৰ, সেই নম্বৰটোৰ কাৰণেহে লাগে। মই তাৰ ওপৰতো এটা ভিডিঅ' আনিম। বাকী আমাক NCL ফিজিকেল মেডিকেল SSCGDত কোনো কামৰ নাই। মানে NCLখন আমাৰ তাত কোনো কামতে নালাগে, খালি আমাক লাগে চেণ্ট্ৰেল কাষ্টটো বনাবলৈ বাবেহে। এটাই কথা কৈছোঁ, কাৰোবাক যদি চেণ্ট্ৰেল কাষ্টৰ ফৰ্মেট লাগে OBC হওক SC ST হওক যাৰে নহওক মোক কণ্টেক্ট কৰিবা, নহ'লে হোৱাটছআপত মেছেজ কৰিবা, মই দি দিম। আৰু NCLৰ বিষয়টো বুজি নাপালে মোক সুধিবা, মই ধুনীয়াকৈ বুজাই দিম। আজি ভিডিঅ'টোত ইমানেই আছিলে। আমি নতুন ভেকেঞ্চিৰ ওপৰতো কিছুমান ডাটা আছিলে, মই ভিডিঅ' বেছি লং হোৱাৰ বাবে ডিছকাছ নকৰিলোঁ, লাইভতে আমি ডিছকাশ্যন কৰিম। যিসকলে চেনেলটো চাইছা বা কিবা এটা ভাল পাইছা, ল'ৰা হওক ছোৱালী হওক, আৰু মই ছোৱালীৰ কাৰণে ভিডিঅ' আনিম, পাৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি জড়িত হৈ ল'বা। আৰু মোৰ ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ মোৰ নিউ একাউণ্টটোৰ লিংক থাকিব, পাৰিলে তোমালোকে ফ'ল' কৰি দিবা। আজিলৈ ইমানেই আছিলে, ধন্যবাদ, জয় আই অসম।